জুবিন গাৰ্গৰ তদন্তৰ চাৰ্জশ্বিটত চাঞ্চল্যকৰ তথ্য উদ্ধাৰ হৈছে, হয়, প্ৰকাশ পাইছে। কাৰণ জুবিন গাৰ্গক ৰুম আছুতীয়াকৈ দিয়া হোৱা নাছিল। জুবিন গাৰ্গক আছুতীয়াকৈ ৰুম নিদি সেই ৰুমতে অমৃত প্ৰভাকো ৰাখিছিল। জুবিন গাৰ্গৰ একেটা ৰুমতে অমৃত প্ৰভাকো ৰাখিছিল। এই কথা চাৰ্জশ্বিটত উল্লেখ আছে আৰু বহু এনেকুৱা তথ্য আছে যিবোৰ তথ্য আপোনালোকে এতিয়া শুনিলে আপোনালোকে আচৰিত হৈ যাব। প্ৰতিটো তথ্য লৈ আহিছো এই ভিডিঅ'টোত। আপোনালোকে জানিব লাগিব যে আমাৰ মৰমৰ শিল্পীজনৰ লগত কেনেকৈ এই দুষ্ট চক্ৰটোৱে এই কাণ্ড কৰিলে। আৰু জুবিন গাৰ্গক সেই নিশা অমৃত প্ৰভাই কি মদ খুৱাইছিল আৰু সেই মদ ক'ৰ পৰা আনিছিল, এই সকলোখিনি কথাই আপোনালোকে জানিব এই ভিডিঅ'টোত। কাৰণ মুন্না প্ৰসাদ গুপ্তাৰ সংবাদ মেলত মুন্না প্ৰসাদ গুপ্তাই অভিযোগনামা দাখিল কৰাৰ বহু তথ্য আচলতে জনাইছে মিডিয়াৰ আগত। আপোনালোকে এটা এটাকৈ গম পাব। কিন্তু সেই নিশা কি হৈছিল, যিটো নিশা জুবিন গাৰ্গ আছিল এগৰাকী তেখেতৰ সহগায়িকাৰ সৈতে, কাৰণ শ্যাম কানু মহন্তই তেওঁক ফেষ্টিভেললৈ মাতি নি আছুতীয়াকৈ ৰুম দিব নোৱাৰিছিল। আৰু ৰুম দিব নোৱাৰাৰ কাৰণে জুবিন গাৰ্গৰ লগত অমৃত প্ৰভাক আচলতে ৰাখিছিল। এতিয়া কথা হৈছে, সেই ৰুমটো কিয় দিব নোৱাৰিলে আছুতীয়াকৈ জুবিন গাৰ্গক? জুবিন গাৰ্গক কিয় আছুতীয়াকৈ এটা ৰুমত এগৰাকী আয়োজক হৈ কিয় দিব নোৱাৰিলে শ্যাম কানু মহন্তই? কাৰণ শ্যাম কানু মহন্ত আয়োজক আছিল সেই নৰ্থ ইষ্ট ফেষ্টিভেলৰ। আৰু নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক সমিতিয়ে, মেইন আয়োজকজনে, যিজনে আয়োজন কৰিছে শ্যাম কানু মহন্তই, এটা ৰুম এই মহান আমাৰ শিল্পীজনৰ কাৰণে ঠিক কৰিব নোৱাৰিলে। আৰু তাৰ পিছত সহগায়িকাগৰাকীৰ লগত ৰুম শ্বেয়াৰ কৰিবলগীয়া হ'ল। আৰু তাত যিবোৰ নিশা কাণ্ড কাৰখানা হ'ল সেইখিনি কথাও আপোনালোকে গম পাব। কাৰণ জুবিন গাৰ্গে মদ্যপান কৰিছিল বুলি কথাখিনি ওলাই আছিল। আৰু অমৃত প্ৰভাই সেইদিনা কি মদ পান কৰাইছিল জুবিন গাৰ্গক, আৰু সেই মদ ক'ৰ পৰা যোগান ধৰিছিল? কাৰণ সেই মদ বিদেশী মদ আছিল, ছিংগাপুৰত পোৱা মদ নহয়। গতিকে আপোনালোকে ভিডিঅ'টো চাওক, প্ৰতিটো কথাই মই কৈ আছো। আৰু আপোনালোকে জানি লওক যে কাৰণ সিদ্ধাৰ্থ, শেখৰ, অমৃত প্ৰভা, শ্যাম কানু এইকেইজন হৈছে মূল অভিযুক্ত। আৰু এই মূল অভিযুক্ত কিজনৰ কি কি শাস্তি হ'ব পাৰে এই লৈও এতিয়া আচলতে আলোচনা হৈছে। কাৰণ চাৰ্জশ্বিট যেতিয়া দাখিল কৰি দিয়া হ'ল তাত সকলোখিনি কথা উল্লেখ আছে। এতিয়া চাৰ্জশ্বিট আচলতে 2500 পৃষ্ঠা জোৰা হৈছে মেইন চাৰ্জশ্বিটখন। আৰু তাৰ লগত এডিশ্যনেল কিছু গাঁঠি দিয়া হৈছে, যিবোৰ তথ্য প্ৰমাণ সহ গাঁঠি দিয়া হৈছে। তেনেকৈ যদি আপুনি চাবলৈ যায় তেতিয়া এই চাৰ্জশ্বিটখন, জুবিন গাৰ্গৰ এই চাৰ্জশ্বিটখন 12,000 পৃষ্ঠা জোৰা এখন চাৰ্জশ্বিট হৈ পৰিছে। 12,000 জোৰা, হয়, 12,000 পেজৰ এখন চাৰ্জশ্বিট। কিমান এখন ডাঙৰ চাৰ্জশ্বিট। কাৰণ আজি 3 মাহে SITৰ দলে বিভিন্নজন মানুহক মাতি নি ভাষ্য লৈছে। কাৰণ 300জন মানুহৰো অধিক মানুহক ভাষ্য লৈছে। আৰু সেই ভাষ্যবোৰ তাত গাঁঠি দিছে সেই চাৰ্জশ্বিটখনত। কাৰণ ন্যায়াধীশে সেই সকলোখিনি পঢ়িব লাগিব। পঢ়ি তেওঁ বুজিব লাগিব যে কোন দোষী কোন নিৰ্দোষী। এই সকলোখিনি কথা ন্যায়াধীশৰ ওপৰত আহিব। গতিকে বৰ্তমান সময়ত আটাইতকৈ চৰ্চাৰ বিষয় হৈ পৰিছে যে শ্যাম কানুৱে কিয় নৰ্থ ইষ্ট ফেষ্টিভেল পতাৰ নামত জুবিন গাৰ্গক তালৈ নি এটা আছুতীয়া ৰুম কিয় দিব নোৱাৰিলে, আৰু আছুতীয়া ৰুম নিদি কিয় তেওঁ এনেকৈ ৰুম শ্বেয়াৰ কৰিবলৈ দিলে, আৰু সিদ্ধাৰ্থই কেনেকৈ এই ক্ষেত্ৰত সহায় কৰিলে, আৰু সেই বিশেষ ৰুমটোলৈ বিদেশী সুৰা ক'ৰ পৰা আহিল, কোনে বিদেশী সুৰা যোগান ধৰিলে। কাৰণ সেই বিদেশী সুৰা ছিংগাপুৰৰো নহয়, ভাৰতৰো নহয়, তেনেহলে ক'ৰ হয়? সেই বিদেশী সুৰা বাহিৰৰ আছিল। আৰু সেই বাহিৰৰ বিদেশী সুৰা, ছিংগাপুৰৰ বাহিৰৰ বিদেশী সুৰা তালৈ যোগান ধৰিছিল শ্যাম কানুৱে। আৰু সেই শ্যাম কানুৰ সৈতে সহযোগ কৰিছিল সিদ্ধাৰ্থই। আৰু সিদ্ধাৰ্থ আৰু শ্যাম কানুৱে মিলি জুবিন গাৰ্গক সেই বিদেশী সুৰা
আচলতে যোগান ধৰিছিল আৰু সেইদিনা ৰাতি সেই বিদেশী সুৰা সেৱন কৰাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াইছিল শ্যাম কানু আৰু সিদ্ধাৰ্থই আৰু লগতে অমৃত প্ৰভাই হয় অমৃত প্ৰভাই জুবিন গাৰ্গক সেই মদ্যপান কৰোৱাৰ ক্ষেত্ৰত যথেষ্ট সহযোগিতা কৰিছিল আৰু তেনেকৈ ৰাতিপুৱা ওলাই গৈছিল এতিয়া সন্দীপন গাৰ্গৰ ওপৰত 105 নম্বৰ ধাৰা তাত তেওঁক লগোৱা হৈছে আৰু সেই ধাৰাত তেওঁ যাৱজ্জীৱন কাৰাদণ্ড হ'ব পাৰে আৰু মূল অভিযুক্ত সিদ্ধাৰ্থ শেখৰ আৰু অমৃত প্ৰভা এইকেইজনক যাৱজ্জীৱন কাৰাদণ্ড বা ফাঁচিও হ'ব পাৰে এনেকুৱা ধৰণৰ কৈ চাৰ্জশ্বিটখন দিয়া হৈছে খুব কঠোৰ কৰি কিন্তু এই সকলোখিনি সিদ্ধান্ত ল'ব আদালতৰ ন্যায়াধীশে এই সিদ্ধান্তত কি লয় এই গোটেই চাৰ্জশ্বিটখন পঢ়ি তেওঁৰ ওপৰতে নিৰ্ভৰ কৰিব আৰু ন্যায়াধীশে যি ৰায় দিয়ে সেই ৰায় আমি মানি ল'ব লাগিব কাৰণ বহু কোটি টকা জুবিন গাৰ্গৰ যে আত্মসাৎ কৰিছিল এই কথাখিনিও চাৰ্জশ্বিটত আছে আৰু জুবিন গাৰ্গক এটা প্লেনিং কৰি এনেকৈ যে মৃত্যুৰ মুখলৈ ঠেলি দিয়া হৈছিল এই কথাখিনিও চাৰ্জশ্বিটত আছে গতিকে এই শ্যাম কানু মহন্ত এইজনী মেইন কালপিত যিজনে নৰ্থ ইষ্ট ফেষ্টিভেল পতাৰ নামত বিদেশলৈ আমাৰ মৰমৰ শিল্পীজনক নি এনেকৈ হত্যা কৰিলে আৰু লগত আছিল সিদ্ধাৰ্থ যি সিদ্ধাৰ্থই শ্যাম কানুক ক'ব নোৱাৰিলে যে আমাৰ শিল্পীজনৰ কাৰণে আছুতীয়াকৈ এটা ৰুম ব্যৱস্থা কৰিব লাগিব আৰু সেই ৰুমৰ ব্যৱস্থা নকৰিল 103 নম্বৰ ধাৰা আচলতে লগোৱা হৈছে সিদ্ধাৰ্থ শেখৰ জ্যোতি আৰু শ্যাম কানুৰ ওপৰত আৰু অমৃত প্ৰভাৰ ওপৰত আৰু বাকচে এনেকৈ ট্ৰাংকত সেই চাৰ্জশ্বিট আদালতত জমা দিয়া হৈছে আৰু যিখন এতিয়া দেখি আছে এখন হৈছে কাৰ কি ধাৰা লাগিছে এইখিনি ইয়াত লিখি দিয়া হৈছে মুন্না প্ৰসাদ এছআইটি দলৰ যিজন মুৰব্বী চিআইডি দলৰ মুৰব্বী তেওঁ জনাইছে আৰু জুবিন গাৰ্গৰ বহু কোটি টকা আচলতে আত্মসাৎ কৰাৰ বাবে এই ঘটনাটো ঘটিলে বুলিও সন্দেহ প্ৰকাশ কৰিছে এতিয়া প্ৰশ্ন হৈছে যে এই চাৰ্জশ্বিটখন কাৰণ 12,000 জোৰা চাৰ্জশ্বিট গতিকে মানুহে পঢ়িব নোৱাৰিব তেনেধৰণৰ চাৰ্জশ্বিট কিন্তু ন্যায়াধীশে পঢ়ি এটা উচিত ৰায় দিব বুলি অসমৰ সকলো ৰাইজে আচলতে আগ্ৰহেৰে বাট চাই আছে সেই দিনটোলৈ কিন্তু এই ন্যায় দিয়া ৰায় কিমান দিনীয়া হ'ব ইয়াক লৈও আচলতে প্ৰশ্ন উঠিছে কাৰণ চাৰ্জশ্বিট 12,000 পৃষ্ঠা জোৰা গতিকে ইয়াক পঢ়িব লাগিব তাৰ পৰা আচলতে ভুল শুদ্ধ এইবোৰ বাছি উলিয়াব লাগিব অৱশেষত জয় জুবিন জাষ্টিছ বুলি কৈছো ধন্যবাদ